জুবিন গাৰ্গদেৱ আমাৰ মাজত নাই, এইটো বহুত দুখ লাগিছে। কিন্তু তেখেতক নৰ্থ ইষ্ট ফেষ্টিভেল পতা নামত যিজন শ্যাম কানু মহন্ত, তেওঁ সংগীতৰ দালাল এজন ব্যক্তি, তেখেতে নি এক ষড়যন্ত্ৰমূলকভাৱে বহিৰাষ্ট্ৰত তেখেতক সাগৰত পেলাই তেখেতক হত্যা কৰিলে। এই সংক্ৰান্তত মই মৰিগাঁও সদৰ থানাৰ এক গোচৰ দায়েৰ কৰিছোঁ, যাতে দোষীসকলে উপযুক্ত শাস্তি পায়। আৰু মোৰ এজাহাত মই উল্লেখ কৰিছোঁ, অকল শ্যাম কানু মহন্তই নহয়, তেওঁ জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিল সিদ্ধাৰ্থ আৰু অন্যান্য সকল বিৰুদ্ধে আইনে বিহিত ব্যৱস্থা ল'ব বুলি মই এজন আইনৰ ছাত্ৰ হিচাপে মই বিশ্বাস কৰোঁ। সেইমৰ্মে মই মৰিগাঁও থানাত আজি গোচৰ দায়েৰ কৰিছোঁ। স্বভাৱ চৰিত্ৰ শিশুমূলক, গতিকে তেখেতক এই শিশুসুলভ যিটো স্বভাৱ, এই স্বভাৱটোক শ্যাম কানু মহন্তই তেওঁ নিজৰ ব্যৱসায়ত ব্যৱহাৰ কৰি আছে। জুবিন দাক এজন খেতিয়কৰ লগতে খেতিয়ক, কেঁচুৱা এটাৰ লগতে কেঁচুৱা সকলো লগতে মিলি যায়। তেওঁ এই সৰলতাটো তেওঁ সুযোগ লৈ তেখেতে বহিৰাজ্যত নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত হ'ব লাগে, মালয়েছিয়াত কিয়? আৰু মালয়েছিয়াত যদি নোযোৱা আজি তেওঁ এইটো ঘটনাটো নহয়। ৰঙালী উৎসৱৰ যিটো পৰিৱেশ অসমত পাতিছিলে, গুৱাহাটী জজ খেলপথাৰত পাতিছিলে, ৰঙালী উৎসৱত শ্যাম কানু মহন্তই খোৰাসক্ত অৱস্থাত জুবিন গাৰ্গক লগত লৈ পেলাই কথা পাতিছিলে অসমৰ জনতাৰ লগত। সেই ক্ষেত্ৰত আপুনি কি ক'ব? মই ক'লোঁ, এজন বেপাৰী মানুহৰ পৰা আপুনি কি আশা কৰিব? গতিকে তেখেতক নি এই বহিৰাজ্যত তেওঁ উদ্দেশ্যটো হৈছে বেপাৰ। মই তেওঁ আৰু এটা বাৰীত শুনিছিলোঁ, কিবা নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত পাতে, শিল্পীসকলক মাননি নিদিয়ে। তেওঁ কৈছে বোলে এটা আমি তেওঁলোকক প্লেটফৰ্ম দিছোঁ। তেওঁতো তাৰপৰাতো বিজনেছটো কৰি আছে। তেওঁ কয় আমি আমাৰ বিহুক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়ক, এটা বেয়া কথা নহয়, কিন্তু তাৰ এটা প্ৰক্ৰিয়াৰ মাজে নিব লাগিব। আজি কি হ'ল, আমাৰ অসমৰ চবচে ডাঙৰ সম্পদটোক আমি হেৰুৱাই পেলালোঁ। আপুনি এটা কথা ক'ব বিচাৰে নেকি যে অসমৰ আটাইতকৈ ডাঙৰ সম্পদ জুবিন গাৰ্গ বুলি ক'লে অসমৰ হিয়াৰ আমঠু, হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ, তেখেতক শ্যাম কানু মহন্তই ব্যৱহাৰ কৰিলে নেকি? স্পষ্টভাৱে মই সেইটোৱে আপোনাৰ লগত ক'ব বিচাৰিছোঁ। তেওঁ নিজৰ কামত শ্যাম কানু মহন্ত, তেওঁ ব্যৱসায়ৰ কামত আমাৰ মৰমৰ হিয়া আমঠু জুবিন দাক ব্যৱহাৰ কৰিলে, আৰু তাৰ যি পৰিণাম এইটো মোক ক'বলগীয়া ইমানে। আপুনি শ্যাম কানু মহন্তৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি ইতিমধ্যে আমি গম পাইছোঁ যে শ্যাম কানু মহন্তৰ ক্ষেত্ৰত আপুনি এটা গোচৰ ৰুজু কৰিছে। হয়, মই গোচৰ ৰুজু তেওঁক যি হত্যা ষড়যন্ত্ৰত জুবিন গাৰ্গৰ যি মৃত্যু স্বাভাৱিক নহয়, মোক হত্যাৰ গোন্ধ আছে, আৰু তেওঁ আইনৰ আওতাত আহক। কাৰণ যিহেতু মই FIR-টো মৰিগাঁৱত লৈছোঁ, কাৰণ তেওঁক জুবিন গাৰ্গক অসমৰ পৰা লৈ গৈছিলে। সেইফালৰ পৰা চাবলৈ গ'লে জুৰিডিকশ্যনটো আছামত আহে, কাৰণ তেওঁ ষড়যন্ত্ৰমূলকভাৱে ইয়াৰ পৰা লৈ গৈছে। বহুতে উত্থাপন কৰিছে যে জুবিন গাৰ্গক যেনেকৈ শ্যাম কানু মহন্তই লৈ গৈছিলে তেনেকৈ সশৰীৰে উভতাই লৈ আহক। সেইটো প্ৰত্যেকজন অসমীয়া ব্যক্তি, প্ৰত্যেকজন ব্যক্তিয়ে সেইটো বিচাৰে। মোৰ তাৰ ব্যতিক্ৰম নহয়, প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে বিচাৰে জুবিন দাক যেনেকৈ নিছিলে আমাৰ মৰমৰ হিয়া আমঠু জুবিন দাক, আমাক তেনেকৈ আমাক সুৰসুৰীৰে ঘূৰাই লাগে। আমাৰ কথা হ'ল কিন্তু যিহেতু এটা চিৰন্তন জুবিন দাই কয় মৃত্যু এক কলা, গতিকে তেখেতৰ মৃত্যু হৈছে, কিন্তু মই মৃত্যুটোক স্বাভাৱিক মৃত্যু হিচাপে ভবা নাই। নহয়, ইয়াতে এটা কথা আমি যদি চাবলৈ যাওঁ, আমি সংবাদ মাধ্যমৰ এজন ব্যক্তি হিচাপে, যিহেতু ইয়াৰ আগত ৰঙালী ফেষ্টিভেল পাতিছিলে, সেই ৰঙালী ফেষ্টিভেলৰ সময়ত শ্যাম কানু মহন্ত খোৰাসক্ত অৱস্থাত আছিল, লগতে আছিল জুবিন গাৰ্গ। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই আপোনাক পূৰ্বতে কথাটো উল্লেখ কৰিছোঁ, জুবিন দাৰ স্বভাৱ হৈছে শিশুসুলভ স্বভাৱ। জুবিন দা শ্যাম কানু মহন্ত হ'ল এজন ব্যৱসায়ী ব্যক্তি, সাংস্কৃতিক দালাল বুলি কিছুসকলে কয়। গতিকে জুবিন দাৰ শিশুসুলভ স্বভাৱটো তেখেতে নিজৰ ব্যৱসায়ৰ কামত তেওঁ ব্যৱহাৰ কৰিছে। মোক ক'বলগীয়াটো হৈছে এইটো ঘটনাটো যে জুবিন দাক আপুনি এজন খেতিয়কৰ লগত, তাৰ লগতো আছে এজন কেঁচুৱাৰ লগত, কেঁচুৱা যেনেকৈ ব্যৱহাৰ, জুবিন দাও তেনেকুৱা ব্যৱহাৰ কৰে, চবৰে লগতে। এতিয়া শ্যাম কানু মহন্তৰ ক্ষেত্ৰত আপুনি উচিত তদন্ত বিচাৰিবনে? বিচাৰিব, সেইকাৰণেতো মৰিগাঁও সদৰ থানাত আপোনাক গোচৰ দায়েৰ কৰিছোঁ। আপোনাৰ ক'ব লগা কি আছে? তেওঁৰ ওপৰত বিহিত ব্যৱস্থা হওক। মই আইনৰ ছাত্ৰ হিচাপে আইনৰ ওপৰত বিশ্বাস আছে, গতিকে আইনে সঠিক সময়ত সঠিক শাস্তি তেখেতক দিব, মই এইটোৱে
আপুনি আহ্বান জনায় নেকি যে শ্যাম কানু মহন্তৰ ওপৰতো এটা তদন্ত হ'ব লাগে? নিশ্চয় কেছ দিয়া উদ্দেশ্যটো হৈছে সেইটো তদন্ত হ'ব লাগে। মই যে তেখেতৰ ওপৰত কেছ তাৰ উদ্দেশ্যটো হৈছে তেওঁৰ ওপৰত তদন্ত হ'ব লাগে। তদন্ত হৈ তেখেত আইনৰ হাতত আনি জেল হাজতত পঠিয়াওক, ইমানখিনি ক'ব লাগে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।